নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল লোকে নেকি বাইক চলায়, যিসকল লোকে স্কুটি চলায়, যিসকল লোকে গাড়ী চলায়, তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে। ভাৰত চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে বাবে এটা ভাল খবৰ ঘোষণা কৰিছে। যিসকল লোকে বাইক, গাড়ী, স্কুটি চলায়, সেয়া কমাৰ্চিয়েলেই হওক বা সেয়া প্ৰাইভেটেই হওক, যি গাড়ীয়েই নহওক, যি বাইকেই নহওক, যি স্কুটিয়েই নহওক, আপুনি যদি চলায় তেন্তে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটোনো কি সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। আমাৰ ভাৰতবৰ্ষত দিনক দিনে ফাইনৰ সংখ্যা বৃদ্ধি কৰি দিছে, ফাইনৰ পৰিমাণ বৃদ্ধি কৰি দিছে। বোলে ছিট বেল্ট নলগালে 1000 টকা, হেলমেট নিপিন্ধিলে 1000 টকা, এনেধৰণৰ ফাইনবিলাক বৃদ্ধি কৰি দিছে আমাৰ ভাৰতবৰ্ষত। আমাৰ অসমতো ঠিক তেনেকৈ বৃদ্ধি পাই গৈছে। এতিয়া মানুহে ভুল নকৰাকৈতো নাথাকে। কেতিয়াবা হেলমেট নিপিন্ধাকৈয়ে যাব, কেতিয়াবা আপোনাৰ ছিট বেল্ট নলগোৱাকৈয়ে যাব, কেতিয়াবা অভাৰ স্পীডিঙত যাব, কেতিয়াবা পলিউশ্যনৰ চাৰ্টিফিকেট নাথাকে, কেতিয়াবা ইঞ্চুৰেঞ্চৰ চাৰ্টিফিকেট নাথাকে, কেতিয়াবা লগত আকৌ আপোনাৰ লাইচেঞ্চখন লৈ নাযায়। মানুহৰ ভুলটো হ'বই, মানুহ মাত্ৰেই যিহেতু ভুল। তো বিভিন্ন সময়ত আমি ফাইন ভৰিব লগা হয়। বাৰু কেতিয়াবা এনেকুৱা হয় আমি ক'ৰবাত গৈছোঁ, আমি নজনাকৈ আমাৰ গাড়ীখনৰ নামত ফাইন লাগি থাকে। এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোকে ফাইন ৰেহাইৰ এক ব্যৱস্থা কৰি দিয়া হৈছে। এই মাহৰ 13 তাৰিখৰ দিনাখন অনুষ্ঠিত কৰা হ'ব লোক আদালত, আৰু সেই লোক আদালতত আপোনালোকক ফাইন ৰেহাই কৰি দিয়া হ'ব। এই মাহৰ 13 তাৰিখে লোক আদালত বহিব, আৰু সেই লোক আদালতত আপোনালোকক সৰু সৰু যিবিলাক নেকি ফাইন থাকে সেই ফাইনবিলাক ৰেহাইৰ ব্যৱস্থা কৰি দিব বুলি জনাইছে। ডাঙৰ ফাইনবিলাক ৰেহাই নহয়, কিন্তু সৰু সৰু ফাইনবিলাক ৰেহাই কৰি দিব। যেনে সৰু সৰু কি ফাইন? সৰু সৰু ফাইন হৈছে ছিট বেল্ট নোহোৱাকৈ গাড়ী চলোৱা, হেলমেট নোহোৱাকৈ ৰাইডিং কৰা, জঁপিয়াই মানে ৰেড লাইট পাৰ কৰা, ভুলকৈ জাৰি কৰা চালান, আপোনাৰ নামত ভুলকৈ চালান জাৰি হৈ গৈছে, অতিমাত্ৰা গতি বেগত চলোৱা, আপোনাৰ পলিউশ্যনৰ চাৰ্টিফিকেট নোহোৱা, আপোনালোকে য'তে ত'তে পাৰ্কিং কৰা, অনুজ্ঞাপত্ৰ অবিহনে গাড়ী চলোৱা, মানে ইঞ্চুৰেঞ্চৰ অবিহনে চলোৱা বা RC অবিহনে চলোৱা, কোনো বাহনৰ ফিটনেছ চাৰ্টিফিকেট নথকাকৈ গাড়ী চলোৱা, ভুল লেনত গাড়ী চলোৱা, ট্ৰেফিক ছিগনেল আপোনালোকে ভংগ কৰা, নম্বৰ প্লেট নোহোৱাকৈ গাড়ী চলোৱা, ৰেহাইৰ বাবে যোগ্য নহয়। এই যিবিলাক নেকি আপোনালোকে এই যিবিলাক ফাইন আছে, এই ফাইন কেইটা আপোনালোকে যদিহে কেতিয়াবা কিবা কাৰণে আপোনালোকৰ লাগিছে, ভুলতে লাগি গুচি গ'ল, এনেকুৱা হয় ন। এনানি নিউজ এটা ওলাইছে, আপোনাৰ এখন স্কুটিত ছিট বেল্ট নোহোৱাৰ কাৰণে ফাইন লগাইছে। তো এনেকুৱাৰ যিবিলাক নেকি ভুল হয়, সেই ভুলবিলাকৰ কাৰণে ৰেহাই আছে। তো আপোনালোকে আবেদন কৰিব পাৰিব ৰেহাইৰ বাবে। 13 তাৰিখৰ দিনাখন লোক আদালত বহিব। লোক আদালতৰ বাবে কেনেকৈ আবেদন কৰিব সেই বিষয়ে জনোৱাৰ আগত জনাই লওঁ যে আপোনালোকক কি বস্তুত ফাইন ৰেহাই নহ'ব। যেনে ধৰি লওক, মদ্যপান কৰি গাড়ী চলালে ৰেহাই নাই, হিট এণ্ড ৰাণ গোচৰত ৰেহাই নাই, যদি আপোনালোকে কাৰোবাৰ মৃত্যু আপোনাৰ গাড়ীৰ খুন্দাত কাৰোবাৰ যদি মৃত্যু হয় তেন্তে ৰেহাই নাই, নাবালকৰ দ্বাৰা গাড়ী চলোৱাৰ ক্ষেত্ৰত ৰেহাই নাই, অকৃতিশীল ৰেচিং বা স্পীডত আপোনালোকে যদি গাড়ী চলায় তেনেহ'লে কোনো ৰেহাই নাই, অপৰাধমূলক কাৰ্যত ব্যৱহৃত বাহন যদি আপোনালোকে অপৰাধমূলক কাৰ্যত ব্যৱহাৰ কৰে বাহন, তেনে ক্ষেত্ৰত আপোনালোকৰ ৰেহাই নাই। ধৰি লওক কোনো এটা গোচৰ আদালতত চলি আছে সেই কেছটো, তো সেই কেছৰ কোনো ধৰণৰ ৰেহাই নাই। আৰু আন ৰাজ্যত যদি আপোনাৰ চালান কাটিছে তেনেহ'লে সেই চালানৰো ৰেহাই নাই। তো এইকেইটা বস্তুত আপোনালোকে ৰেহাই নাপাব। প্ৰথমে যিখিনি ক'লোঁ সেইকেইটাত আপোনালোকে ৰেহাই পাই যাব। গতিকে আপোনালোকে লোক আদালতত যাব, আৰু তাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব। আবেদন কৰিব কেনেকৈ? আবেদন প্ৰক্ৰিয়া একেবাৰে সহজ। আবেদন কৰিবৰ কাৰণে আপোনালোকে NALSA এই পৰ্টেলটোত যাব। পৰ্টেলটোত গৈ আপোনালোকে পত্ৰসমূহ আপলোড কৰিব, আৰু তাৰ পাছত আপোনালোকে আবেদন কৰিব পাৰিব। আবেদনটো কৰি ৰাখক। 13 তাৰিখৰ দিনাখন যাব, লোক আদালত বহিব। তাত আপোনালোকে কম টকাত আপোনালোকৰ ছেটেলমেণ্ট হৈ যাব। যদি আপোনালোকৰ 10,000 টকা দিব লগা আছে, তাত হয়তো চাগে 2,000 টকাটো হৈ যাব পাৰে, 1,000 টকাটো হৈ যাব পাৰে। তো লোক আদালতত গৈ আপোনালোকে কেছটো মীমাংসা বা ছেটেল কৰি আহক। তেতিয়া আপোনালোকৰ পইচা মানে বেছি ভৰিব নালাগে। এইটোত আপোনালোকৰ কাৰণে সুবিধা উলিয়াইছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰ্মেশ্যন ইমানেই আছিলে। কমেণ্ট ছেকশ্যনত জনাব আপোনালোকৰো তেনেকুৱা ফাইন লাগি আছে নেকি। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।